জীৱনত তিনিটা কথা সদায় মনত ৰাখিব। নম্বৰ 1, কেতিয়াও উত্তৰ নিদিব যেতিয়া আপুনি খঙত থাকিব। নম্বৰ 2, কেতিয়াও প্ৰতিজ্ঞাবদ্ধ নহ'ব যেতিয়া আনন্দত থাকিব। নম্বৰ 3, কেতিয়াও কোনো সিদ্ধান্ত নল'ব যেতিয়া বহুত বেছি দুখত থাকিব। যিজনে আপোনাৰ ওচৰলৈ আহি আনৰ বদনাম গায়, সেইজনে আনৰ ওচৰতো আপোনাৰ বদনাম গাব। গতিকে এনে মানুহৰ পৰা যিমান পাৰে সদায় দূৰ হৈ থাকিবলৈ চেষ্টা কৰিব। কাণেৰে নুশুনা, চকুৰে নেদেখা, খোজকাঢ়িব নোৱাৰাজনৰ সৈতেও মানুহে সংসাৰ কৰিব পাৰে। যদি মানুহৰ চৰিত্ৰ বেয়া হয়, তেন্তে তেনে মানুহৰ সৈতে সংসাৰ কৰা সম্ভৱ নহয়। যিদিনাৰ পৰাই মানুহে চুটি কাপোৰ পৰিধান কৰিবলৈ ল'লে, সেইদিনাৰ পৰাই লাজ শব্দটো অৰ্থহীন হৈ গ'ল। সেইদিনাৰ পৰাই শিক্ষাৰ মান নিম্নগামী হ'ল। যিদিনাৰ পৰাই শিক্ষকে শিক্ষাৰ নামত ব্যৱসায় আৰম্ভ কৰিলে, আৰু সেইদিনাই সমাজৰ পৰা মনুষ্যত্ব নোহোৱা হ'ল। যিদিনাৰ পৰা মানুহে টকাৰ বাহিৰে একো চিনি নোপোৱা হ'ল। আজি যদি আপোনাক কোনোবাই সমালোচনা কৰিছে, আজি যদি কোনোবাই আপোনাৰ বদনাম গাই ফুৰিছে, তেন্তে দুখ নকৰিব। এটা কথা সদায় মনত ৰাখিব, জীয়াই থাকিলে নিন্দা পাবই, জীয়াই থকালৈকে মানুহে বদনাম গাবই। মৃত্যুৰ পিছততো শত্ৰুৱেও প্ৰশংসা কৰিব। চৰিত্ৰহীন স্বামীৰ সৈতে ৰাজপ্ৰাসাদত থকাতকৈ দৰিদ্ৰ আদৰ্শৱান স্বামীৰ সৈতে ভগাচিগা জুপুৰিত থাকিলে বহুত বেছি সুখ পাব। বিয়া কৰালে দৰিদ্ৰ ঘৰৰ ছোৱালীকেই বিয়া কৰাওক। বহুত ধন সম্পত্তি, যৌতুক আদি হয়তো নাপাব পাৰে, কিন্তু সঁচা অৰ্থত এগৰাকী জীৱন সংগী পাব।